Assalamu alaikum everyone. Salma radhiyallahu ta'ala anha. প্ৰথমে ইছলাম কবুল কৰা মহিলাসকলৰ মাজৰ এগৰাকী আছে বা তেওঁৰ পাথটো ইমান ইজি নাছিল বহুত বেছি পেইনফুল আৰু স্যাক্ৰিফাইসেৰে ভৰি আছে যেতিয়া তেওঁ আৰু তেওঁৰ হাজবেণ্ড আবু সালমাই ইছলাম একসেপ্ট কৰিলে তেওঁৰ নিজৰ জনগোষ্ঠীয়ে তেওঁলোকৰ এগেইনষ্টত থিয় দিয়ে আৰু তাইক নিজৰ হাজবেণ্ডৰ পৰা পৃথক কৰি দিয়ে নিজৰ সন্তান কাহি লৈ যায় can you imagine a wife separated from her husband এগৰাকী মাতৃ যি নিজৰ সন্তানৰ পৰা বিচ্ছিন্ন হৈ গ'ল তাই প্ৰতিদিনে দুখত যি ঠাই তেওঁলোকক বিচ্ছিন্ন কৰা হৈছিল তাত গৈ সূৰ্য অস্ত্ৰ নোযোৱালৈকে কান্দিছিল মক্কাৰ মানুহে যেতিয়া তাইক দেখিছিলে দুখত নষ্ট হোৱা তেতিয়া কৰোনা অনুভৱ কৰিছিল এট লাষ্ট হার ফ্যামিলি শোড মার্সি এণ্ড ৰিটাৰ্ণ হার চাইল্ড তাৰ পিছত নিজৰ হি কনমানিটোক লৈ মদিনালৈ হে গৰম মৰুভূমিৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলে তাইৰ হাজবেণ্ড আবু সালমা ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত পুনৰ মিলিত হ'ল বাট দি ডেজ ডিড নট এণ্ড দেয়াৰ আবু সালমা ৰাদিয়াল্লাহু তাআলা আনহু শহীদ হৈ গ'ল তাইৰ পৃথিৱীখন ভাঙি যোৱা যেন পৰিণত হ'ল কিন্তু তাই তেতিয়াও বিশ্বাস দৃঢ় আছিল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাইক এটা দোয়া শিকাইছিল যিজনে কোনো দুৰ্যোগৰ আঘাত পায় এই দোৱাটো পঢ়িব ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন আল্লাহুম্মা আযুৰনি ফি মুসিবাতি ওয়া আখলিফ লি খায়রা মিনহা তাই ভাবিছিল আবু সালমাতকে ভাল আৰু কি হ'ব পাৰে কিন্তু আল্লাহ সুবহানাহু ওয়া তাআলা তাইৰ ক্ষতিৰ ঠাইত আটাইতকৈ ডাঙৰ সন্মান ৰেসপেক্ট দিলে she became the wife of prophet muhammad sallallahu alaihi wasallam the prophet himself came forward আৰু প্ৰেমৰ প্ৰস্তাৱ দিলে তাই কলে ইয়া ৰাসূলুল্লাহ মই বহুত সন্তানৰ মাতৃ হেই কথা শুনি নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কলে as for your children they are my children too হিয়ত মোৰো সন্তান যিগৰাকী মহিলা এসময়ত মক্কাৰ গলিয়ে গলিয়ে কান্দিছিল পৰিয়ালৰ পৰা বিচ্ছিন্ন সন্তানৰ পৰা বিচ্ছিন্ন কৰি দিয়া হৈছিল তেওঁ এটলাস গোটেই মুমিনসকলৰ মা আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নী ৰূপে আল্লাহে সন্মান দান কৰিলে সদায় মনত ৰাখিব no loss is ever loss with Allah subhanahu wa ta'ala জাযাকাল্লাহু খাইৰ